আজি পৰিসমাপ্তি ঘটিল উত্তৰ পূৰ্বাঞ্চলৰ বৃহৎ এষ্টেমাৰ আৰু দেখিবলৈ পোৱা গৈছে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ যান-জঁট। এই যি যান-জঁট আৰম্ভ হৈছে দুপৰীয়াৰ পৰা আৰম্ভ হৈছে, আজি এষ্টেমাৰ যি পৰিসমাপ্তি ঘটিল উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ পৰা ইয়ালৈ ইছলাম ধৰ্মাৱলম্বী লোকসকল আহিছিল আৰু আমি দেখুৱাইছোঁ DY365 দৰ্শকসকলক এই ভিৰ কমেও আৰু 6-7 ঘণ্টালৈকে অব্যাহত থাকিব, কিয়নো বিভিন্ন প্ৰান্তৰ পৰা আমাৰ ঢেকীয়াজুলিৰ সভালৈ আহিছিল ইছলাম ধৰ্মাৱলম্বী লোক। কোনেও আচলতে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ কিয়নো যথেষ্ট সংখ্যক সমাগম দেখিবলৈ পোৱা গৈছে। মই চাৰিওফালে দেখুৱাইছোঁ কেনেকৈ সৰু বৰ বাহনবিলাক গৈ আছে। ইতিমধ্যে দুপৰীয়া প্ৰায় 11মান বজাত এই যি সৰ্ববৃহৎ এষ্টেমাৰ পৰিসমাপ্তি ঘটিছে। এই যি যান-জঁট, এই যান-জঁট দেখুৱাই আছোঁ DY365 দৰ্শকসকলক। সুন্দৰ দেখিবলৈ পোৱা গৈছে আৰু মই কথা পাতি ইয়াত বহুত আছে 5 কিলোমিটাৰ হ'ব। আমি আলিচিঙাৰ পৰা খোজকাঢ়ি আহিছোঁ। খোজকাঢ়ি আহিছোঁ। দেখিছে কেনেকৈ ভিৰ দেখিছে, দৰ্শকসকলক দেখুৱাইছোঁ ভিৰ, যথেষ্ট ভিৰ। আৰু এই ভিৰ কমোতে অন্ততঃ 7 পৰা 8 ঘণ্টা হয়তো লাগিব পাৰে বা ৰাতি 12 বাজিও পাৰ হৈ যাব পাৰে, কিয়নো দেখিবলৈ পাইছে বিয়লি ভাগৰ দৃশ্য দেখুৱাইছোঁ DY365 দৰ্শকসকলক। এনেকৈ ভিৰ হৈছে যে ঢেকীয়াজুলি নগৰখন স্তব্ধ হৈ পৰিছে। কেওফালে কেৱল ভিৰ দেখিবলৈ পোৱা গৈছে।